স্মিতা আজি হচৌপাল আৰম্ভ কৰোঁনে? হ'ব। মই প্ৰশ্ন সুধোঁতে তুমি কি দিয়া? উত্তৰ দিয়া। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম জানানে? উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ। সাগৰৰ পাৰক বা সাগৰৰ তীৰক কি বুলি কোৱা হয়? উপকূল। উপকূল। এতিয়া হচৈ দি এটা এবিধ পাচলিৰ নাম ক'ব পাৰিবানে? উৰহি। উৰহি। আমাৰ জাতীয় উৎসৱ হৈছে বিহু, নহয় জানো? বিহুৰ আগদিনাখনক কি বুলি কোৱা হয়? উৰুকা। উৰুকা। ধুনীয়া কাপোৰযোৰ পিন্ধি আছা, মাহীয়ে তোমাক জন্মদিনত কাপোৰযোৰ দিছিলে, নহয় জানো? মাহীয়ে জন্মদিনত কাপোৰযোৰ কি দিছে বাৰু তোমাক? উপহাৰ। উপহাৰ দিছে। এই ভেকুলী বা কাছ আদি যে মাটিতো থাকে, পানীতো থাকে, নহয় জানো? তেনেবোৰ প্ৰাণীক কি বুলি কোৱা হয়? উভচৰ প্ৰাণী। উভচৰ প্ৰাণী হৈছে। যজ্ঞনাথ মন্দিৰৰ নাম শুনিছানে তুমি? ক'ত আছে বাৰু, কোনখন ৰাজ্যত? উৰিষ্যা। উৰিষ্যাত আছে। তুমি খোজ কাঢ়োঁতে কেতিয়াবা এনেকৈ ভৰিৰ আগফালে খুন্দা খাইছানে? তাক কি বুলি কোৱা হয় বোলো? কি খোৱা বুলি কোৱা হয়? উজুতি খোৱা। উজুতি খোৱা। আমাৰ ডাঙৰ নদীদ্বীপ হৈছে মাজুলী, হয় নাই? অসমত আছে। আটাইতকৈ সৰু নদীদ্বীপখনো অসমতেই আছে। নাম জানানে তুমি? উমানন্দ। উমানন্দ হৈছে, পাৰিছা।